Hello my dear students, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক ক্লাছ 10ৰ বিজ্ঞানৰ অধ্যায় 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন periodic classification of elements চেপ্টাৰ 2ৰ বাকি থকা অংশখিনি পঢ়াবলৈ লৈছো। অলৰেডি আমি যোৱাটো ভিডিঅ'ত মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজননো কি হয় বা তাৰ ভিতৰতনো কি আছে বিশৃংখলাৰ মাজত শৃংখলানো কেনেকৈ হৈছিলে বা ডবেৰিনাৰ ট্ৰায়াডনো কি হয় এইখিনি কথা আমি অকমান গম পালো হয়নে মই বুজাবলৈ চেষ্টা কৰিলো তোমালোকক আই হোপ তোমালোকে বহুখিনি বস্তু বুজি পাইছা তেতিয়াহলে আহা আজি আমি পঢ়িম নিউল্যান্ডছৰ অষ্টক সূত্ৰ ঠিক আছে অলৰেডি আমি এটা পঢ়িলো যোনটো আছিলে ডবেৰিনাৰৰ ট্ৰায়াড আছিলে হেতু পঢ়িলো আজি আমি সেকেন্ড আৰু এজন বিজ্ঞানীৰ আবিষ্কাৰ মৌলৰ ওপৰত তেওঁৰ আবিষ্কাৰ পঢ়িম আমি পঢ়ি আছো মৌলবোৰনো কেনেকৈ বিজ্ঞানীসকলে 1800 চনৰ পৰা যেতিয়াৰ পৰা তাৰ মানে মৌলবোৰ আবিষ্কাৰ হৈছে তেতিয়াৰ পৰানো কেনেকৈ মৌলবোৰক তেওঁলোকে শ্ৰেণী বিভাজন কৰি এটা শৃংখলভাৱে এটা গোটত তেওঁলোকে ৰাখিব পাৰে তাৰে চিন্তা চৰ্চা কৰি আহিছিলে আৰু হেয়াই আমি অলৰেডি এটা পালো ডবেৰিনাৰ ট্ৰায়াড আৰু এবাৰ আমি পাম নিউল্যান্ডছৰ অষ্টক সূত্ৰ তাৰ মানে নিউল্যান্ডছ নামৰ বিজ্ঞানীজনেনো কেনেকৈ মৌলবোৰক এটা শৃংখল এটা আনিছিলে তাকে চাম আমি ওকে তেতিয়ালে আহা ষ্টাৰ্ট কৰো নিউল্যান্ডছৰ অষ্টক সূত্ৰ ডবেৰিনাৰৰ প্ৰচেষ্টাই আন ৰসায়নবিদসকলক মৌলবোৰৰ ধৰ্ম আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল ওকে আমি অলৰেডি পাইছো যে ডবেৰিনাৰৰ যোনটো ট্ৰায়াড তেওঁ আৱিষ্কাৰ কৰিছিল বা তেওঁ নিজৰ ফালৰ পৰা এটা যোগসূত্ৰ ওকে এটা মিল থকা বস্তুবোৰ একেলগ কৰিছিল হয় না গুড বনাইছিল আৰু হেতু কেনে কৰিছিল যে মৌলবোৰৰ পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি হয় না পাৰমাণৱিক ভৰ কি হয় অলৰেডি তোমালোকে জানা ক্লাছ 9ত পাইছা প্ৰটন আৰু নিউট্ৰনৰ যিখিনি প্ৰটন আৰু নিউট্ৰন যোগফল বা প্ৰটন কিমানটা আছে নিউট্ৰন কিমান আছে সেইখিনিৰ পৰা আমি কি পাও পাৰমাণৱিক ভৰ হয় না নাই উলিয়াব পাৰো মৌল এটাৰ তো হেতু কথা হল যে পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি ডবেৰিনাৰে কৰিছিল গুড কিছুমান বনাইছিল তিনটাকে ঠিক তেনেকে হেতু দেখা পাই বেলেগ বিজ্ঞানীসকলেও অনুপ্ৰাণিত হৈছিল যে পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি আৰু কিবা বেলেগ ধৰণেৰে মৌলবোৰক সজাব পৰা যাব নেকি বুলি ওকে তেতিয়ালে চাও হা 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউল্যান্ডছ ওকে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল নিউল্যান্ডছ নামৰ যোনজন বিজ্ঞানী আছিল ৰসায়নবিদে আছিল তেওঁ কি কৰিছিল যিবোৰ মৌল আৱিষ্কাৰ হৈছিল সেইখিনি সময়লৈকে 1866 চনলৈকে সেই মৌলবোৰক তেওঁ কি কৰিছিল বৰ্ধিত ক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ পাৰমাণৱিক ভৰ হিচাপত মৌলবোৰক সজাইছিল তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56তম মৌল থৰিয়ামত শেষ কৰিছিল তাৰমানে তেতিয়ালৈকে 56টা মৌল আৱিষ্কাৰ হৈছিল ইয়াৰ পৰা আমি গম পাব পাৰো আৰু হাইড্ৰজেনক নাম্বাৰ 1ত ৰাখিছিল আৰু 56ত ৰাখিছিল থৰিয়ামক ওকে তেওঁ এনেকে কি বনাইছিল কম হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কম হয় তো সেইকাৰণে তলত ৰাখিছিল আৰু বাকিবোৰ ওপৰত ৰাখিছিল তাৰমানে তেনেকে সজাইছিল 1 2 3 4 এনেকে আপ টু 56 এনেদৰে সজাওতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল আৰু এইটোকে তেওঁ সংগীতৰ অষ্টকৰ লগত তুলনা কৰিছিল ওকে তো কথাটো হল যে তেওঁ কেনেকৈ কামখিনি কৰিছিল তেওঁ কৰিছিল তেওঁৰ মতে তেওঁ এনেকুৱা যেতিয়া সজাইছিল সৰুৰ পৰা ডাঙৰলৈকে পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি আপ টু 56 লৈকে তেতিয়া তেওঁ এটা মানে ঘটনা দেখা পাইছিল যে যেতিয়া তেওঁ 1 2 3 4 5 6 7 তাৰপিছত যোনটো 8 নম্বৰত ৰাখিছিল তাৰমানে 1 নম্বৰটো হাইড্ৰজেন আছিল তাৰপিছত 2ত ৰাখিছিল এটা মৌল 3ত ৰাখিছিল 4ত ৰাখিছিল 5ত ৰাখিছিল এটা তাৰপিছত 6ত তাৰপিছত 7ত ৰাখিছিল তাৰপিছত তেওঁ দেখিছিল যোনটো 8 নম্বৰ আছিল এই 8 নম্বৰটো এই প্ৰথমটোৰ লগত কি হৈছিল একে হৈছিল তাৰমানে সিহঁতৰ ধৰ্ম বা চৰিত্ৰ কি আছিল মৌলটোৰ 8 নম্বৰৰ মৌলটো আৰু 1 নম্বৰৰ মৌলটো কি হৈছিল
একে হৈছিলে আৰু সেইকাৰণে তেওঁ এইটোক নাম দিছিলে সংগীতৰ অষ্টক এতিয়া সংগীতৰ অষ্টকনো কি হয় আমি পাম লাহেকে তো এইখিনিলৈকে তোমালোকে এইটোৱে জানি থোৱা যে তেওঁ 56 লৈকে 56টা মৌলৰ ভিতৰত তেওঁ যেতিয়া সজাইছিলে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তাৰমানে সৰুৰ পৰা ডাঙৰলৈকে যেতিয়া সজাইছিলে তেতিয়া তেওঁ এটা কথা লক্ষ্য কৰিছিলে যে 1ৰ পৰা 8লৈকে যেতিয়া সজাইছিলে তেতিয়া তেওঁ দেখিছিলে 1 নম্বৰ আৰু 8 নম্বৰ দুটা কি হৈছিলে একে হৈছিলে তাৰমানে সিহঁতৰ বৈশিষ্ট্য সিহঁতৰ ধৰ্ম কি হৈছিলে সেম হৈছিলে ইয়াক নিউলেন্সৰ অষ্টসূত্ৰ নামেৰে জনা যায় নিউলেন্সৰ অষ্টকত লিথিয়াম আৰু সোডিয়ামৰ ধৰ্মসমূহ একে হোৱা দেখা গৈছিলে ওকে লিথিয়াম আৰু সোডিয়াম তাৰমানে যোনটো লিথিয়াম আছে হয়নে না হাইড্ৰজেনৰ তলত থাকে লিথিয়ামটো পেৰিয়ডিক টেবুলখন তোমালোকে দেখি পাবা 86 নম্বৰ পেজত তোমালোকৰ পেৰিয়ডিক টেবুলখন দিয়াই আছে এইটো চেপ্টাৰত তোমালোকে চাবা তাতে কি হৈছিলে যোনটো লিথিয়াম আছিলে আৰু সোডিয়ামটোক আমি লিখো এনেকে লিখো হয়নে নাই আৰু এইটো লিথিয়াম Li আৰু সোডিয়াম মানে Na দেখা গৈছিল নিউলেন্সৰ ক্ষেত্ৰত দেখা গৈছিলে যে লিথিয়াম আৰু সোডিয়ামৰ যোনটো ধৰ্ম আছিলে সেইটো কি হৈছিলে তোমাৰ একে হৈছিলে সেইটো সময়ত দেখা গৈছিলে নিউলেন্সৰ তাত তাৰ পিছত লিথিয়ামৰ পাছৰ অষ্টম মৌলটো হ'ল সোডিয়াম তাৰপিছত লিথিয়ামৰ পিছত দেখা গৈছিল যে সোডিয়ামৰ আকৌ একে ধৰ্ম হৈছিলে তাৰমানে লিথিয়াম সোডিয়াম এইবোৰ একে ধৰ্ম বিশিষ্ট আছিলে একেদৰে বেৰিলিয়াম মেগনেছিয়ামৰ ধৰ্ম পৰস্পৰ মিলে তালিকাত নিউলেন্স অষ্টক মূলৰ গাঁথনিৰ এটা অংশ দিয়া হৈছে তেতিয়াহ'লে আহা চাওঁ আমি তালিকাতনো কি আছে এইখন তালিকা নিউলেন্সে বনাইছিলে ওকে আগতে সংগীতৰ স্বৰৰ ওপৰত নিৰ্ভৰ কৰি সংগীতৰ স্বৰ কেইটাটো আমি সবে জানো হয় না নাই সা ৰে গা মা পা ধা নি আকৌ সা আহিব তো তেওঁ তেনেকৈ বনাইছিলে কাৰণ ইয়াৰে 1 নম্বৰ যদি হয় 1 2 3 4 5 6 7 8 নম্বৰ যোনটো হ'ব সেইটো আকৌ তো ইয়াৰে 8 নম্বৰ যোনটো সেইটো আকৌ তোমাৰ 1 নম্বৰটোৱে হ'ব ওকে 1 2 3 4 5 6 7 আকৌ 8 নম্বৰটো ইটো হ'ব 9 10 11 12 13 14 15 টো আকৌ ইয়াতে যাব তো এনেকৈ বস্তুটো ৰিপিটেশ্যন এটা হৈ থাকিব ওকে যেনেকৈ সা ৰে গা মা পা ধা নি সা আকৌ সা ৰে গা মা পা ধা নি সা তেনেকৈ যোনটো 8 নম্বৰত পৰিব সেইটো আকৌ 1 নম্বৰৰ লগত কি হ'ব সিমিলাৰ হ'ব তো তেনেকৈ তেওঁ মৌলবোৰক এটা গ্ৰুপত সজাইছিলে তাৰমানে 1 নম্বৰক যদি হাইড্ৰজেন দিছে আৰু আপ টু 7 নম্বৰ 7টা গ্ৰুপ বনালে 8 নম্বৰ মৌলটো যোনটো আছে সেইটো আকৌ ক'ত ৰাখিব 1 নম্বৰৰ গ্ৰুপটোৰ লগতে ৰাখিব ওকে বুজি পাইছা চাগে তোমালোকে মই কি ক'ব বিচাৰিছোঁ তো ইয়াতে কৈছে তোমালোকে সংগীতৰ স্বৰবোৰৰ সৈতে পৰিচিত নে বুলি কৈছে সংগীতৰ যিকেইটা স্বৰ আছে তাৰমানে ভাৰতীয় সংগীতৰ স্কেল বা পংক্তি এটাত 7টা স্বৰ থাকে সা ৰে গা মা পা ধা নি আকৌ সা আহিব ওকে পাশ্চাত্যত তাৰমানে ফৰেইন কাণ্ট্ৰিবোৰত তাৰমানে আমাৰ যোনটো বাহিৰৰ দেশত দু ৰে মি ফা সো লে টি স্বৰলিপি ব্যৱহাৰ হয় সেইটো তেওঁলোকৰ আমাৰ একেটা হয় এই 7টা হয় আমাৰ স্বৰবোৰ স্কেল এটাত স্বৰ মানে টোনছ আৰু অৰ্ধস্বৰ সেমিটনৰ পূৰ্ণ আৰু অৰ্ধক্ষেপ কম্পনাংকৰ ব্যৱধানত পৃথক কৰা হয় সংগীতজ্ঞ এজনে এই স্বৰবোৰ ব্যৱহাৰ কৰি গান এটাৰ বাবে সংগীত ৰচনা কৰে স্বাভাৱিকতে ইয়াত স্বৰবোৰৰ প্ৰায় পুনৰাবৃত্তি ঘটে প্ৰতিটো অষ্টম স্বৰ প্ৰথমটোৰ সৈতে একে হয় ই পাছৰটোৰ স্কেলৰ প্ৰথম স্বৰ হয় তো এইটো আমাৰ কাৰণে এইখিনি বস্তু ইম্পৰ্টেণ্ট বৰ্তমানৰ কাৰণে তাৰমানে নিউলেন্সে যোনটো বনাইছিলে তেওঁৰ মতে এইটো আছিলে যে সংগীতৰ লগত একেই হ'ব সংগীতৰ স্বৰৰ লগত আৰু যে 1ৰ পৰা 7 নম্বৰলৈকে 7টা মৌল থাকিব আৰু 8 নম্বৰ যোনটো মৌল হ'ব সেইটো কি হ'ব 1 নম্বৰৰ লগত কি হ'ব একে ধৰ্ম বিশিষ্ট হ'ব আৰু সিহঁতক একোটা গ্ৰুপত একেলগে ৰখা যাব ঠিক আছে তো সেইকাৰণে তেওঁ কেইটামান ইয়াতে ৰাখিছে যোনটো সা গ্ৰুপ বনাইছিলে তাত 1 নম্বৰত মানে হাইড্ৰজেন ফ্লোৰিন ক্লোৰিন কোবাল্ট নিকেল ব্ৰমিন এইটো এটা গ্ৰুপত ৰাখিছিলে তাৰপিছত এনেকৈ এটা ৰেৰ গ্ৰুপত গা গ্ৰুপত এনেকৈ ৰাখিছিলে ওকে তো নেক্সট আমি চাওঁ কি কৈছে ইয়াতে চোৱা এতিয়া কি কৈছে যে অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে
প্ৰযোজ্য পোৱা গৈছিল কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল তো যদিও নিউলেণ্ডছে কৈছিলে যে নহয় মানে 56টা মৌল আছে আৰু তাৰ ভিতৰত তেওঁ পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি সজাইছে আৰু প্ৰত্যেকটো কি হ'ব 8 নম্বৰটো প্ৰথমটোৰ লগত একেই হ'ব তেনেকৈ এটা গ্ৰুপ বনাইছিলে কিন্তু দেখা যায় যে সেই সময়ত যিকেইটা মৌল ওলাইছিলে তাৰ ভিতৰতে তেওঁ বস্তুখিনি ভালকৈ সজাব পৰা নাছিলে ঠিক আছে বিজ্ঞানীজনে ভালকৈ সজাব পৰা নাছিলে কাৰণ কেলছিয়ামৰ পিছৰ যোনটো অষ্টম মৌল আহে সেইটোৰ ধৰ্ম আৰু প্ৰথমটোৰ ধৰ্ম একে নাছিল যদিও বিজ্ঞানীজনে কৈছে যে একে হয় কিন্তু দেখা পোৱা গৈছিলে যে যোনটো ধৰ্ম হয় সেইটো একে নাছিলে অষ্টমটোৰ লগত মানে আফটাৰ কেলছিয়ামৰ পিছৰ অ'কে এইটো এটা হ'ল এটা তেওঁৰ ড্ৰবেক বা এটা তেওঁৰ যে ফেইল হৈছিলে মানে এইটো বস্তু ভুল আছিলে অকণমান কিছুমান বস্তু তো সেইটোৰ ভিতৰত 1 নম্বৰ এইটো তাৰপিছত কি আছে নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল তো নিউলেণ্ডছ নামৰ বিজ্ঞানীজনে ভাবিছিলে যে যিহেতু এতিয়ালৈকে 56টা মৌল আৱিষ্কাৰ হৈছে আৰু চাগে মৌল আৱিষ্কাৰ নহ'ব তেওঁৰ মতে সেইকেইটাই মৌল আৰু আৱিষ্কাৰ হ'ব বুলি তেওঁ সপোনতো ভবা নাছিলে যাৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ এটা সূত্ৰ ওলাইছিলে অষ্টসূত্ৰ যোনটো কি হৈছিলে সেইকেইটা মৌলৰ ভিতৰতে ভালকৈ খাপ খোৱা নাছিলে আৰু নতুন যিবোৰ মৌল ওলাই আহিছিলে সেইবোৰৰ লগতো খাপ খোৱা নাছিলে তাৰমানে ধৰ্মবোৰ মিলা নাছিলে তেওঁ যেনেকৈ কৈছিলে যে এনেকৈ হ'ব লাগে কিন্তু তেনেকুৱা ধৰণৰ একো হোৱা নাছিলে তো সেইটো এটা কাৰণ যে এইটো ফেইল হৈছিলে তেওঁৰ আৱিষ্কাৰ যিটো ধৰ্ম আৱিষ্কাৰ মানে তোমাৰ সূত্ৰ আৱিষ্কাৰ কৰিছিলে অ'কে নেক্সট নিউলেণ্ডছে তেওঁৰ তালিকাখনত থকা মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতেই অন্তৰ্ভুক্ত কৰিছিল তাৰমানে তেওঁ যোনখন তালিকা বনাইছে অলৰেডি আমি অলপ আগতে চাই আহিলোঁ সাৰে গামা পা ধা নিৰ পৰা নিৰ যোনখন তালিকা তাত তেওঁ কৈছে যে প্ৰত্যেকটো যোনটো গ্ৰুপ বনাইছে এটা গ্ৰুপৰ মৌলবোৰৰ ধৰ্ম একে কিন্তু দেখা যায় যে তাতেও ধৰ্মবোৰ কিছু খেলি মেলি আছে অ'কে যোনখন তেওঁ তালিকা বনাই দিছে তাতেও বহুতখিনি খেলি মেলি আছে কেনেকুৱা ধৰণৰ খেলি মেলি চাওঁ হা তালিকা 5.3 পৰা এনে উদাহৰণ দিব পাৰিবানে মন কৰা যে তালিকাত কবাল্ট আৰু নিকেলৰ স্থান একেটা ইহঁতক ফ্ল'ৰিন ক্ল'ৰিন আৰু ব্ৰমিনৰ সৈতে একেটা স্তম্ভতে ৰখা হৈছে অথচ ইহঁতৰ ধৰ্ম এইকেইটাৰ মৌলৰ পৰা যথেষ্ট পৃথক অ'কে তো ইয়াতে চোৱা তোমালোকে ফাৰ্ষ্ট নম্বৰতেই আছে তাৰমানে যোনটো তোমাৰ চাহ অ'কে এইটো গ্ৰুপত দিয়া আছে হাইড্ৰজেন ফ্ল'ৰিন ক্ল'ৰিন কবাল্ট নিকেল আৰু ব্ৰমিন এইকেইটা মৌলক একেলগে ৰাখিছে এটা গ্ৰুপত হ'ব লাগিছিলে এই গোটেইকেইটা মৌলৰে ধৰ্ম একে হয়নে নাই ছেইম হ'ব লাগিছিলে কিন্তু দেখা গৈছে যে তোমাৰ এইটো গ্ৰুপতেই কবাল্ট আৰু নিকেলৰ ধৰ্ম বাকীকেইটাৰ ধৰ্মৰ তুলনাত বহুখিনি বেলেগ অ'কে ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনৰ যি ধৰ্ম এই ধৰ্মবোৰতকৈ ইহঁতৰ ধৰ্ম বহুখিনি পৃথক বা বেলেগ অ'কে সেইটো কথাই কৈছে ইয়াতে তাৰপিছত তোমাৰ কৈছে আইৰণৰ ধৰ্ম কবাল্ট আৰু নিকেলৰ লগত মিলে যদিও ইয়াক এই মৌলকেইটাৰ পৰা আঁতৰাই ঠাই দিয়া হৈছে তাৰমানে আঁতৰত ঠাই দিছে কাক তোমাৰ আইৰণক অ'কে আইৰণ মানে তোমাৰ এফি হয়নে নাই এইটো আইৰণক কি কৰিছে যদিও আইৰণক কবাল্ট আৰু নিকেলৰ লগত আইৰণৰ বহুখিনি ধৰ্মৰ এটা কি আছে মিল আছে হয়নে নাই পিছত বিজ্ঞানীবিলাকে দেখিছে যে আইৰণৰ আৰু দেখোন কবাল্ট আৰু নিকেলৰ ধৰ্ম প্ৰায় একে হয়নে নাই তো ধৰ্মবোৰ একে মানে আমি এনেই কৈ আছোঁ মুখতে যে ধৰ্মবোৰ একে তোমালোকে ভাবি আছা ধৰ্মবোৰনো কেনেকৈ একে বেলেগ কৈ আছোঁ এইটো ক'বৰ কাৰণেও কি কৰিব লাগিব কিছুমান টেষ্ট কৰিব লাগিব লেবৰেটৰীত বা বিজ্ঞানাগাৰত হয়নে বিজ্ঞানীবোৰে সেইবোৰ টেষ্ট কৰি তেওঁলোকে এইটো কথা ক'ব পাৰিছে যে এইটো ধৰ্ম এইটোৰ লগত মিলে বা এইটোৰ লগত নিমিলে ঠিক তেনেকৈ আইৰণৰ দেখিছিলে যে কবাল্ট আৰু নিকেলৰ লগতহে ইয়াৰ কি মিলে ধৰ্মখিনি মিলে কিন্তু নিউলেণ্ডছে কি কৰিছে যে ইহঁতক এটা বেলেগ গ্ৰুপত ৰাখিছে আৰু ইয়াক বেলেগ গ্ৰুপত ৰাখিছে যোনটো তেওঁ নিজৰ কথাতেই নিজে কি হৈছে ফেইল হৈছে বা তেওঁৰ কথাখিনি যোনটো তেওঁ সূত্ৰত কৈছে সেইটো নিজৰ আৱিষ্কাৰতেই বা তালিকাখনতেই তেওঁ ভালকৈ বহুৱাব পৰা নাই মিলাব পৰা নাই তো এইটো তেওঁৰ এটা ড্ৰবেক্স বা ফেইলিয়াৰ
তো এইখিনি কথা আৰু মই ধৰি লৈছোঁ দেই তোমালোকে এইবোৰ নামবোৰ জানা বুলি হাইড্ৰজেন ফ্ল'ৰিন ক্ল'ৰিন কবাল্ট নিকেল ব্ৰমিন অ'কে অক্সিজেন ছালফাৰ আইৰণ অ'কে এইবোৰ তোমালোকে জানা বুলি মই ধৰি লৈছোঁ এইকাৰণেই কাৰণ অলৰেডি তোমালোকে ক্লাছ 9ত আপ টু আৰ্গন তোমালোকে পাইছা হয়নে আপ টু আৰ্গন পাইছা তোমালোকে আৰু কিছু তোমালোকে নতুন আৰু পাব লাগিব এতিয়া আৰু এইখিনি বস্তু যিহেতু দিছে তো অকণমানতো জানিব লাগিব এইবোৰনো ক'ত আছে কি আছে তো তোমালোকে পেজ নাম্বাৰ 86 কিতাপখনৰ তোমালোকৰ বিজ্ঞানৰ কিতাপৰ 86 নম্বৰ পেজটো সকলোৱে মিলি চোৱা যিহেতু পঢ়ি আছা তো কিতাপখন ওচৰতে ৰাখিছা নিশ্চয়কৈ 86 নম্বৰ পেজটো চোৱা তাতে এখন তালিকা দেখা পাবা সেইখনৰ নামেই পৰ্যাবৃত্ত তালিকা আৰু তাত চোৱা কিছুমান এনেকুৱা ধৰণৰ চিম্বলবোৰ দিয়া আছে আৰু তাৰ তলে তলে কিবোৰ লিখা আছে ফুল ফৰ্মবোৰ লিখা আছে তাৰমানে এইচ মানে তলত লিখা আছে হাইড্ৰজেন অ'কে ধুনীয়াকৈ লিখি দিয়া আছে তাৰ তলত আছে লিথিয়াম মানে দিয়া আছে এলাই দিয়া আছে তাৰ তলত লিথিয়াম লিখা আছে তো এইবোৰ তোমালোকে ধুনীয়াকৈ এবাৰ তালিকাখন অকণমান টাইম লৈ তোমালোকে বেছি টাইম লৈ তালিকাখন এবাৰ চাবা ধুনীয়াকৈ আৰু নামবোৰ পঢ়িব চেষ্টা কৰিবা অ'কে মই এবাৰ তোমালোকক পঢ়াই দিম কাৰণ 86 নম্বৰ পেজত আছেতো অকণমান পিছত আছে তথাপি তোমালোকে যদি চাব খোজা এতিয়াই চাই ল'ব পাৰা তো এইখিনি কথা আমি বুজি পালোঁ তাৰপিছত দিছে এনেদৰে চালে নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য হোৱা যেন দেখা গৈছিল তাৰমানে নিউলেন্সৰ সূত্ৰটোৰ পৰা এইটো বস্তুৱে দেখা যায় যে অকল যোনবোৰৰ পাতল মৌল মানে যোনবোৰৰ ভৰ কম পাৰমাণৱিক ভৰ কম সেইবোৰতহে মিলিছিলে মানে যোনটো তেওঁ কৈছিলে যে 8 নম্বৰলৈকে 8 নম্বৰ আৰু 1 নম্বৰটো একেই হ'ব পাৰমাণৱিক ভৰ বা ধৰ্মবোৰ একে হ'ব সেইটো কথা অকল যোনবোৰ পাতল মৌল সেইবোৰতহে দেখা গৈছে মানে যাৰ পাৰমাণৱিক ভৰ একেবাৰে কম মানে কেলছিয়ামলৈকে আপ টু 20 কেলছিয়ামৰ কিমান 20 হয়নে নাই এটমিক নাম্বাৰ তাৰমানে পাৰমাণৱিক সংখ্যা কেলছিয়ামৰ 20 তো কেলছিয়ামলৈকেহে এইটো ঘটনা মানে নিউলেন্স আমাৰ বিজ্ঞানীজনে যোনটো কথা দিছে বা সূত্ৰ দিছিলে সেইটো ছাকচেছফুল অ'কে কিন্তু তাৰ পিছৰ যিখিনি মৌল আছে সেইবোৰৰ কাৰণে এই সূত্ৰটো প্ৰযোজ্য নহ'ব বা নহয় এইবোৰ কথা পিছৰ বিজ্ঞানীবোৰে যেতিয়া আৱিষ্কাৰ কৰিলে নতুনকৈ বস্তুবোৰ চাব ধৰিলে ভালকৈ এতিয়া উন্নত মানৰ বহুত প্ৰযুক্তিও ওলাইছে তো সেইবোৰৰ সহায়ত তেওঁলোকে এইবোৰ কথা তেওঁলোকে নিজে উলিয়াইছিলে যে এইখিনি বস্তু ইয়াতে ড্ৰবেক্স বা ইয়াতে ফেইলিয়ৰ থাকি গৈছে এইখিনি নহ'ব এইটো তো তেনেকৈ আৰু এটাৰ পিছত এটা নতুন সূত্ৰ ওলাই থাকে এজন বিজ্ঞানীয়ে ভুল কৰে বা ভুল হয় তেতিয়া এনেকুৱা লাগে যে এইখিনি বস্তু এনেকৈ মিলি আছে কিন্তু যেতিয়া নতুন আৱিষ্কাৰ কি আমি প্ৰত্যেকটো সময়তে আজিও কিবা এটা আৱিষ্কাৰ হৈ আছে হয়নে নাই প্ৰত্যেক সময়তে বিজ্ঞানীবোৰে চেষ্টা কৰি আছে যে নতুন কিবা এটা উদ্ভাৱন কৰিবলৈ বা আৱিষ্কাৰ কৰিবলৈ তো মৌলৰ লগতো বহুত বিজ্ঞানী লাগি আছে যাৰ নতুন মৌল আৱিষ্কাৰ কৰিব বা আছে নেকি আৰ্থত পৃথিৱীত তো তেনেকুৱা ধৰণৰ কথা ওলাই থাকোঁতে পুৰণি যোনবোৰ সূত্ৰ থাকে সেইবোৰ কি হৈ যায় কাম নকৰা হয় নিমিলা হৈ যায় তেতিয়া আৰু নতুন সূত্ৰ আহি থাকে তেনেকৈ আগৰ পুৰণি সূত্ৰবোৰ ফেইলিয়াৰ হৈ যায় যদিও এইবোৰ একো কি হয় বেছ হয় যদিও এই নিউলেন্সৰ অষ্টসূত্ৰটোৰ কাম নকৰে এতিয়া কিন্তু হ'লেও কি হ'ল এইটো এটা কি তোমাৰ হিষ্ট্ৰী এটা হয়নে নাই ইতিহাস বিজ্ঞানৰ ইতিহাসত পৰিব কাৰণ এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই পুৰণিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ভৱিষ্যত কি হয় সুদৃঢ় হয় তাৰমানে পুৰণিখিনিক লৈয়েতো আগবাঢ়িব লাগিব পুৰণিখিনি আছে কাৰণে নতুনখিনি আছে এতিয়াৰ হয়নে নাই তো সেইকাৰণে পুৰণিখিনি বাদ দিব নোৱাৰি আৰু তোমালোককো সেইকাৰণে কিতাপত পুৰণি বস্তুখিনিও দিয়া হয় যদিও এইখিনি বস্তু এতিয়া দৰকাৰ নহয় বা এইখিনি বস্তুৰ এই সূত্ৰটোৰ সহায়ত যদিও তোমালোকৰ কি নহয় এতিয়া কামবোৰ কৰা নহয় যোনবোৰ মৌল ওলাব সিহঁতৰ ওপৰত প্ৰযোজ্য নহ'লেও কিন্তু এইবোৰ সদায় থাকি যাব কাৰণ এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজিৰ এই পৰ্যায়খিনি পোৱা গৈছে অ'কে